জনাইছে এই মুহূৰ্তত আৰু লোক নিৰ্মাণ বিভাগত বৃহৎ নিযুক্তি 804টা কাৰিকৰী বিভাগৰ পদ মুকলি কৰিছে ৰাজ্য চৰকাৰে কেবিনেটত লোক নিৰ্মাণ বিভাগক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত শীঘ্ৰে আৰম্ভ হ'ব 804টা পদৰ আবেদন প্ৰক্ৰিয়া এডিশনাল চিফ ইঞ্জিনিয়াৰ সিভিলৰ এটা পদ মুকলি কৰা হৈছে সুপাৰিনটেণ্ডিং ইঞ্জিনিয়াৰ সিভিলৰ 10টাকৈ পদ মুকলি কৰা হৈছে সুপাৰিনটেণ্ডিং ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকল 5টাকৈ পদ মুকলি কৰা হৈছে এক্সিকিউটিভ ইঞ্জিনিয়াৰ সিভিলত 25টাকৈ পদ মুকলি কৰা হৈছে এক্সিকিউটিভ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকল 9টাকৈ পদ মুকলি এসিস্ট্যান্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ সিভিলত 63টাকৈ পদ মুকলি কৰা হৈছে এসিস্ট্যান্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকলত 31টা পদ এসিস্ট্যান্ট ইঞ্জিনিয়াৰ সিভিলত 192টা পদ মুকলি কৰা হৈছে এসিস্ট্যান্ট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকলত 64টাকৈ পদ মুকলি কৰা হৈছে 66টাকৈ পদ মুকলি কৰা হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিলৰ 312টাকৈ পদ মুকলি কৰা হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল বিভাগৰ 90টাকৈ পদ মুকলি কৰা হৈছে ইয়াৰ উপৰি তৃতীয় আৰু চতুৰ্থ বৰ্গটো দিয়া হ'ব বৃহৎ নিযুক্তি এই মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ জনাইছো ৰাজ্যবাসীৰ যিসকল নিবনুৱা আছে বা ইঞ্জিনিয়াৰিং বিভাগৰ যিসকল লোক আছে তেওঁলোকৰ বাবে ইঞ্জিনিয়াৰিং শিক্ষা গ্ৰহণ কৰা লোকসকলৰ বাবে এক ভাল খবৰ লৈ আহিছো এই মুহূৰ্তত কিয়নো লোক নিৰ্মাণ বিভাগত 804টাকৈ পদ মুকলি কৰা হৈছে নিযুক্তিৰ বাবে আৰু শীঘ্ৰে আৰম্ভ হ'ব এই 804টা পদৰ আবেদন প্ৰক্ৰিয়া এডিশনাল চিফ ইঞ্জিনিয়াৰ সিভিলৰ এটা পদ মুকলি কৰা হৈছে সুপাৰিনটেণ্ডিং ইঞ্জিনিয়াৰ সিভিলৰ 10টাকৈ পদ মুকলি কৰা হৈছে সুপাৰিনটেণ্ডিং ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলৰ 5টা এক্সিকিউটিভ ইঞ্জিনিয়াৰ সিভিলত 25টাকৈ পদ মুকলি 9টাকৈ পদ মুকলি কৰা হৈছে এক্সিকিউটিভ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলত এসিস্ট্যান্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ সিভিলত 63টাকৈ পদ মুকলি কৰা হৈছে এসিস্ট্যান্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলত 31টাকৈ পদ এসিস্ট্যান্ট ইঞ্জিনিয়াৰ সিভিলত 192টাকৈ পদ মুকলি কৰা হৈছে 66টা পদ মুকলি কৰা হৈছে এসিস্ট্যান্ট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল বিভাগত জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিলত 312টাকৈ পদ মুকলি কৰা হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল বিভাগত 90টাকৈ পদ মুকলি কৰা হৈছে ইয়াৰ উপৰি তৃতীয় আৰু চতুৰ্থ বৰ্গটো বা বিভাগটো বৃহৎ নিযুক্তি ঘোষণা কৰা হৈছে আমাৰ মন্তব্য আছে সেই মন্তব্য আগবঢ়াব বিচাৰিছো মানে আমি ইয়াত ইলেক্ট্ৰিকেল উইং বিলাক মেইন ষ্ট্ৰীমত আনিব যদিও এই প্ৰপ'জেলটো আছিল মই খোলাকে কৈছো মেইন ষ্ট্ৰীম মানে পিডব্লিউডি বিল্ডিং ডিভিজন সাব ডিভিজন সাৰ্কুলৰ ভিতৰতে ইলেক্ট্ৰিকেল আমাৰ যিখিনি আগৰ সাব ডিভিজন আছিল সেইখিনি কথা তাত একেলগে মাৰ্জ কৰা কথাটো এক সিদ্ধান্ত লৈ আহিছে আমি ইয়াৰ কাৰণে পোষ্ট ক্ৰিয়েট কৰিব লাগিব মই কৈ গৈছো যে এডিশনাল চিফ ইঞ্জিনিয়াৰ সিভিল মানে বিল্ডিঙৰ হ'ব এজন সুপাৰিনটেণ্ডিং ইঞ্জিনিয়াৰ 10 জন সুপাৰিনটেণ্ডেণ্ট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল 5 জন এক্সিকিউটিভ ইঞ্জিনিয়াৰ সিভিল মানে বিল্ডিং 25 জন এক্সিকিউটিভ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল 9 জন এসিস্ট্যান্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ সিভিল 63 63 জন এসিস্ট্যান্ট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল 31 এটা এসিস্ট্যান্ট ইঞ্জিনিয়াৰ সিভিল 192 পোষ্ট নতুন ক্ৰিয়েট হ'ব বাকিখিনি অন প্ৰমোশন থকাসকলক প্ৰমোশন দি নিয়া হ'ব নতুন পোষ্ট ক্ৰিয়েট হ'ব 192 তাৰ পিছত ইলেক্ট্ৰিকেলৰ 66 এচিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ 312 জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল 90 এইখিনি গোটেইখিনি মিলি ইয়াক আমি থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডটো লিখাই নাই য'ত যিটো ৰিকুৱাৰমেণ্ট হ'ব থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড ইয়াত থাকিব এইখিনি ইঞ্জিনিয়াৰ টেকনিকেল তাৰমানে দুটা কথা কিছুমান অন প্ৰমোশন হ'ব আপ টু এছডিঅ আৰু এছডিঅ'ৰ পিছৰখিনি এচিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ এইখিনি হেৰি হ'ব টোটেল জুনিয়ৰ ইঞ্জিনিয়াৰ এইখিনি নতুন পোষ্ট ক্ৰিয়েট কৰিব হেৰি দিয়ক হিচাপ দিয়ক